কি হ'ব বিৰোধীৰ মিত্ৰতাত 2 মেৰুত কংগ্ৰেছ বনাম ৰাইজৰ দল অখিল অধৈৰ্য সঁহাৰি নাই কংগ্ৰেছৰ বিবুদ্ধিত জাতীয় পৰিষদ 2026ত হেট্ৰিকৰ বাবে সাজু বিজেপি অগপ আৰু ইউপিপিএলক লৈ ঐক্যবদ্ধভাৱে যুঁজিবলৈ সাজু হৈছে বিজেপি দল চৰকাৰ সাজু নিৰ্বাচনী ৰোডমেপ ইয়াৰ বিপৰীতে নিৰ্বাচনলৈ সাজু হোৱা দূৰৈৰে কথা মিত্ৰতায়ে চূড়ান্ত কৰিব পৰা নাই বিৰোধীয়ে বিশেষকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বাৰে বাৰে বিৰোধীৰ মিত্ৰতা চূড়ান্ত কৰিবলৈ কংগ্ৰেছক আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্বই দিয়া নাই বিৰোধী দলটোৱে সেয়ে ধৈৰ্য হেৰুৱাই অখিল গগৈয়ে কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু প্ৰতিটো দিনতে আমি দেখিছোঁ যে যিমানেই আমি চেষ্টা কৰিছোঁ ৰাইজৰ দলে যে বিৰোধী ঐক্যমঞ্চ হওক আৰু যিমান পাৰি সোনকালে হওক প্ৰতিটো দিনই কেতিয়াবা দেৱব্ৰত শইকীয়া বা কেতিয়াবা আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আটাইবিলাকে এনেকুৱা কিছুমান মন্তব্য কৰি আছে যিবিলাক কথাৰ জৰিয়তে প্ৰমাণিত হয় যে কংগ্ৰেছ দলে আচলতে এই মুহূৰ্তত কোনো পধ্যে বিৰোধী ঐক্যমঞ্চটো বিচৰা নাই অখিল গগৈয়ে যিমানে খৰখেদা কৰিছে সিমানেই যেন নীৰৱতা অৱলম্বন কৰিছে কংগ্ৰেছে তাৰ মাজতে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অখিল গগৈলৈ কৰিলে শক্তি খেল যিটো এটা ধাৰণা দিব বিচাৰিছে যে অখিল গগৈৰ লগত মিত্ৰতা নকৰাৰ কাৰণে গোটেই মিত্ৰতা হোৱা নাই মই কওঁ আজিৰ তাৰিখত অসম জাতীয় পৰিষদ CPI-ML এইবিলাক দলৰ লগত আমাৰতো মিত্ৰতা চলি আছে অন্য দলৰ লগতো মিত্ৰতা আছে কোনোতো এনেকুৱা সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই সেই গতিকে মই অখিল গগৈয়ে কোৱা কথাখিনি 100% শুদ্ধ নহয় বুলি আপোনালোকৰ যোগেৰে ৰাইজক অৱগত কৰিছোঁ অখিল গগৈক লৈ যে কংগ্ৰেছৰ বিশেষ আন্তৰিকতা নাই সেয়া প্ৰায় স্পষ্ট হয়তো অখিল গগৈ ৰাইজৰ দলক একাষৰীয়া কৰি আন মিত্ৰ দলসমূহৰ সৈতে মিত্ৰতাৰ বাবে সাজু হৈছে কংগ্ৰেছ কিয়নো মিত্ৰতা কৰিলেও অখিল গগৈৰে আসন বুজাবুজিক লৈ সংঘাত অনিবাৰ্য কিয়নো উজনিৰ লগতে কংগ্ৰেছৰ ভৰসা সংখ্যালঘু প্ৰধান এলেকাটো আকুৰগোজ হোৱাৰ ইংগিত দিছে অখিল গগৈয়ে কিন্তু অখিল গগৈৰ অবিহনে আন দলসমূহে মিত্ৰতা কৰিবনে অখিল গগৈ অবিহনে সম্ভৱ হ'বনে বিৰোধীৰ মিত্ৰতা যদি সেয়াই হয় তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনতো 2021ৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনাই অধিক অপেক্ষা মাথো সময়ৰ গুৱাহাটীৰ পৰা সুৰজিৎ শইকীয়াৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা